নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ ঘৰত যদি এলপিজি গেছ ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। তো প্ৰত্যেকৰ ঘৰতেতো গেছ আছেই, নিশ্চয় আপোনালোকে গেছ ব্যৱহাৰ কৰে। তো আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। তো সেই ভাল খবৰটোনো কি, সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আপোনালোকৰ ঘৰত যদি এলপিজি গেছ আছে তেনেহ'লে আপোনালোকক সৰুকৈ এটা অনুৰোধ কৰিব বিচাৰিছোঁ। আপোনালোকে এই ভিডিঅ'টো এনেকুৱা এজন ব্যক্তিলৈ শ্বেয়াৰ কৰি দিব যিজনৰ ঘৰতো আপোনালোকৰ নিচিনাকৈ গেছ ব্যৱহাৰ কৰে, কাৰণ প্ৰত্যেকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে গেছ ব্যৱহাৰকাৰীসকলৰ বাবে। তো গেছ ব্যৱহাৰকাৰীসকলৰ বাবে ওলোৱা ভাল খবৰটো হৈছে আপোনালোকে যদি এতিয়ালৈকে আপোনালোকৰ এলপিজিৰ ই-কেৱাইচি কৰা নাই তেনেহ'লে আপোনালোকৰ ই-কেৱাইচি কৰাৰ সময়সীমা 20 আগষ্টলৈকে বৃদ্ধি কৰি দিছে। তো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা যাৰ যাৰ এলপিজি আছে তেওঁলোকক ই-কেৱাইচি কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰা হৈছিলে, আৰু ই-কেৱাইচি কৰাৰ সেই সময়সীমা বান্ধি দিছিলে 16 আগষ্টলৈকে সেই সময়সীমা বান্ধি দিছিলে এলপিজিৰ ই-কেৱাইচি কৰিবৰ কাৰণে। কিন্তু সবচে ডাঙৰ কথাটো হৈ গ'ল কি, সৰহসংখ্যক ব্যক্তিয়ে ই-কেৱাইচি নকৰিলে। সৰহসংখ্যক ব্যক্তিয়ে ই-কেৱাইচি নকৰিলে। বহুতে হয়তো গম নাপায়, বহুতে হয়তো চিৰিয়াছলি নল'লে, যাৰ বাবে নেকি সৰহসংখ্যক লোকে ই-কেৱাইচি কৰিবৰ কাৰণে থাকি গুচি গ'ল। এতিয়া যিসকল লোকৰ ই-কেৱাইচি নহ'ল তেওঁলোকে এলপিজি গেছ ল'ব নোৱাৰিব বুলি ঘোষণা কৰি দিছিলে যে আপুনি 16 তাৰিখৰ ভিতৰত এলপিজিৰ ই-কেৱাইচি কৰিব লাগিব, নহ'লে আপোনালোকে গেছ নাপাব, ল'ব নোৱাৰিব। এতিয়া সৰহসংখ্যক লোকেই যেতিয়া ই-কেৱাইচি নকৰিলে তাৰ কাৰণে ই-কেৱাইচিৰ সময়সীমা পুনৰ বৃদ্ধি কৰি দিছে। ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি কৰি বৰ্তমান সময়ত 20 আগষ্ট কৰি দিয়া হৈছে। যদি আপোনালোকে এতিয়ালৈকে ই-কেৱাইচি কৰা নাই তেনেহ'লে 20 আগষ্ট আপোনালোকৰ বাবে শেষবাৰৰ বাবে ডেডলাইন বান্ধি দিছে। 20 আগষ্টৰ ভিতৰত আপোনালোকে ই-কেৱাইচি কিন্তু কৰিব লাগিব। আৰু 20 আগষ্টৰ ভিতৰত যদি আপোনালোকে ই-কেৱাইচি নকৰে তেনেহ'লে আপোনালোকে এলপিজি ল'ব নোৱাৰিব বুলি ঘোষণা কৰি দিছে। গতিকে এতিয়ালৈকে যদি ই-কেৱাইচি কৰা নাই, ই-কেৱাইচি কৰি লওক আৰু লগতে অবিৰতভাৱে আপোনালোকে গেছ পাই থাকক, নহ'লে কিন্তু আপোনালোকৰ অসুবিধা হ'ব। আৰু ই-কেৱাইচি কৰিবৰ কাৰণে একেবাৰে সুবিধা, একেবাৰে চিম্পুল। ই-কেৱাইচি কৰিবৰ কাৰণে আপোনালোকৰ ঘৰত নিশ্চয়কৈ হয়তো ইণ্ডিয়ানৰ বা ভাৰতৰ হয়তো HPৰ কোনোবা এটা কানেকশ্যন হয়তো আপোনালোকৰ ঘৰত আছে। যদি ইণ্ডিয়ানৰ আছে, ইণ্ডিয়ানৰ অফিচিয়েল এপ্লিকেশ্যনটো আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰক। যদি ভাৰতৰ আছে, ভাৰতৰ এপ্লিকেশ্যনটো আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰক। নতুবা HPৰ যদি আছে, HPৰ অফিচিয়েল এপছটো আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰক। ডাউনলোড কৰাৰ পাছত আপোনালোকৰ যিটো কনজিউমাৰ নাম্বাৰটোৰে আপোনালোকে লগ ইন কৰক, আৰু লগ ইন কৰাৰ পাছত ই-কেৱাইচি অপশ্যন একদম ফ্ৰণ্টতে দেখিবলৈ পাব এপছসমূহত। আৰু তাৰ পাছত আপোনালোকে ই-কেৱাইচি কৰক। ই-কেৱাইচি কৰিবৰ কাৰণে মাত্ৰ আধাৰ কাৰ্ডখন হ'লেই হ'ল। আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নাম্বাৰ লিংক আছে সেই মোবাইল নাম্বাৰটোলৈ এটা OTP যাব। OTP যোৱাৰ পাছত আপোনালোকে সেই OTPটো ফিল কৰাৰ পাছত ই-কেৱাইচি সম্পন্ন হৈ যাব। একদম চিম্পুল পদ্ধতি, সহজতে আপোনালোকে ই-কেৱাইচি কৰিব পাৰিব। গতিকে অসুবিধা একো নাই, আপোনালোকে ই-কেৱাইচি শীঘ্ৰেই কৰক। আৰু নিজে কৰিবৰ কাৰণে যদি অকণমান অসুবিধাও পায় তেনেহ'লে কোনোবা এজন ব্যক্তিক আপোনালোকে কওক যে মোক ই-কেৱাইচিটো কৰি দিয়া, বা আপোনালোকে চাইবাৰ কেফে এটালৈ যাওক য'ত নেকি অনলাইনৰ কাম কাজবিলাক কৰে, তালৈ যাওক, তেখেতলোকক কওক, তেখেতলোকেও আপোনালোকক সহজতে ই-কেৱাইচি কৰি দিব। একদম চিম্পুল, ক'তো যাব নালাগে, না এজেঞ্চিত যাব লাগে, না অফিচত যাব লাগে, না কিবা কৰিব লাগে, না কিবা কৰিব লাগে। জাষ্ট আধাৰ কাৰ্ডখন লৈ যাওক, ই-কেৱাইচি কৰি দিব, অবিৰতভাৱে গেছ লৈ থাকক। তো 20 তাৰিখটো ডেডলাইন বান্ধি দিছে। 20 তাৰিখৰ পাছত আপোনালোকৰ ডেট বৃদ্ধি কৰে নে নকৰে নাজানো, কিন্তু পাৰিলে আপোনালোকে 20 তাৰিখৰ আগতে যদি এলপিজি কানেকশ্যন আছে ই-কেৱাইচি কিন্তু কৰি ল'ব। তো বন্ধু নিবেকল বছ, আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰটো জানি আপোনালোকৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব। চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।